Hello students, আজি আমি চাম ইলেক্ট্ৰিকেল কেপাচিটেন্স। ইলেক্ট্ৰিকেল কেপাচিটেন্স কি হয়? ইলেক্ট্ৰিকেল কেপাচিটেন্স অফ এ কণ্ডাক্টৰ ইজ এ মেজাৰ অফ ইটছ এবিলিটি টু ষ্ট'ৰ চাৰ্জ অন ইট। এটা কণ্ডাক্টৰ মানে তো বুজি পোৱা, যিয়ে মানে আমাৰ কি কৰিব পাৰে, চাৰ্জ বা কাৰেণ্ট ফ্ল' কৰাব পাৰে। অ'কে, তাক আমি কি বুলি কৈছিলোঁ? কণ্ডাক্টৰ বুলি কৈছিলোঁ। এটা কণ্ডাক্টৰৰ কেপাচিটেন্স কি হৈছে, ইলেক্ট্ৰিকেল কেপাচিটেন্স কি হয়? এইটো হৈছে তাৰ চাৰ্জ ষ্ট'ৰ কৰি ৰখাৰ কেপাচিটি। কিমানখিনি চাৰ্জ সি ষ্ট'ৰ কৰি ৰাখিব পাৰে, সেই মেজাৰমেণ্টটো, সেই তাৰ ক্ষমতাৰ মেজাৰমেণ্টটো জোখটোৱে হৈছে তাৰ কি? ইলেক্ট্ৰিকেল কেপাচিটেন্স। যেনেকৈ আমি কণ্ডাক্টৰৰ ৰেজিষ্টেন্স পাইছিলোঁ। ৰেজিষ্টেন্স মানে কি? ৰোধক। সি কেনেকৈ চাৰ্জ ফ্লক ৰোধ কৰিব পাৰে বা কাৰেণ্ট ফ্লক ৰোধ কৰিব পাৰে। ইয়াত কেপাচিটেন্স মানে কি পৰিমাণে চাৰ্জ ষ্ট'ৰ কৰি ৰাখিব পাৰে, সেই জোখটো হৈছে তাৰ কি? ইলেক্ট্ৰিকেল কেপাচিটেন্স। অ'কে, ইয়াক আমি ফিজিকেলি কেনেকৈ ডিডিউচ কৰিম চোৱা। when some charge is given to a conductor, it is rise to some potential. চোৱা, ছাপ'জ এটা কণ্ডাক্টৰ আছে। ইয়াত আমি চাৰ্জ দিলোঁ, অলপ চাৰ্জ দি আছে ইয়াতে। দেন তাৰ পটেনচিয়েল থাকিব। কেনেকৈ পটেনচিয়েল থাকিব? পটেনচিয়েল কি আছিলে যে এটা নিৰ্দিষ্ট পইণ্টলৈকে ইনফিনিটিৰ পৰা এটা পইণ্ট চাৰ্জ আনোতে কৰা ৱৰ্কডাউনৰ পৰিমাণে কি আছিলে? আমাৰ পটেনচিয়েল আছিলে। ইয়াত ছাপ'জ ইয়াতে নিৰ্দিষ্ট পৰিমাণৰ ইয়াতে যিটো কণ্ডাক্টৰ আছে তাত নিৰ্দিষ্ট পৰিমাণৰ আমাৰ চাৰ্জ দিয়া হৈছে। এটা পইণ্ট চাৰ্জ আমি আনিম, ইনফিনিটিৰ পৰা আনিম এটা নিৰ্দিষ্ট পইণ্টত। যিটো ৱৰ্কডাউন কৰিব লাগিব নে নালাগিব? লাগিব। যিহেতু এইটো পজিটিভ চাৰ্জ হয়, ইয়াতো পজিটিভ চাৰ্জ দিয়া হৈছে। আমি ইয়াত দুইটাৰ মাজত কি হ'ব? ৰিপালচন হ'ব। ৰিপালচন হ'লে আমি তাক আগফালে আনিলে আমি ৱৰ্কডাউন কৰিব লাগিব, কাৰ্য কৰিব লাগিব। এইফালে আনোতে যিটো কাৰ্য কৰিব লাগিব, ছাপ'জ কিবা এটা এমাউণ্টৰ ৱৰ্কডাউন কৰিব লাগিব। সেইটো তাৰ কি হয়? পটেনচিয়েল হয়। অ'কে, এতিয়া যদি ইয়াত চাৰ্জটো যদি আমি এই কণ্ডাক্টৰত যদি চাৰ্জ ইনক্ৰিজ কৰি দিওঁ, বহুত বেছি চাৰ্জ দি দিওঁ, বহুত বেছি চাৰ্জ হ'লে কি হ'ব? ইয়াত ৱৰ্কডাউনটো আমাৰ বেছি কৰিব লাগিব, হয়নে নহয়? যিমান আমি চাৰ্জ ইনক্ৰিজ কৰি গৈ থাকিম, সেইটো পৰিমাণে তাৰ পটেনচিয়েল কি হ'ব? ইনক্ৰিজ হ'ব, হয়নে নহয়? সেইকাৰণে আমি ইয়াৰ পৰা কি ক'ব পাৰোঁ যে এই চাৰ্জটো কি হয়? ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু দ্য পটেনচিয়েল, অৰ পটেনচিয়েল ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু দ্য চাৰ্জ। মানে কেনেকৈ? ভি ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু কিউ, অৰ এনেকৈ লিখিব পাৰি কিউ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু বি। অ'কে, ইন মেথমেটিকেল when some charge is given to a conductor, যেতিয়া আমি কি কৰোঁ? এটা কণ্ডাক্টৰত চাৰ্জ দিওঁ, ইট ইজ ৰাইজ টু চাম পটেনচিয়েল। তাৰ কি হয়? পটেনচিয়েলটো ইনক্ৰিজ হৈ গৈ থাকে। অ'কে, ডেটছ মিন আমি চাৰ্জ ইনক্ৰিজ কৰি গৈ থাকিলে পটেনচিয়েল ইনক্ৰিজ হৈ গৈ থাকে। অ'কে, ইন মেথমেটিকেল লেংগুৱেজ দ্য পটেনচিয়েল ইজ প্ৰপ'ৰ্চনেল টু চাৰ্জ। আমি মেথমেটিকেল ভাষাত ক'ব গ'লে কি বুজোঁ? যে পটেনচিয়েল ইজ প্ৰপ'ৰ্চনেল টু চাৰ্জ। ইফ কিউ চাৰ্জ ৰাইজেছ দ্য পটেনচিয়েল অফ এ কণ্ডাক্টৰ বাই বি, যদি কিউ চাৰ্জ আমি দিয়াৰ লগে লগে তাৰ পটেনচিয়েলটো কিমান ইনক্ৰিজ হৈ গৈ? বি, তেতিয়াহ'লে কি হ'ব? বি ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু কি হ'ব? ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু কিউ, অৰ কি হ'ব পাৰে? কিউ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু বি। এতিয়া যদি আমি প্ৰপ'ৰ্চনেলিটি কনষ্টেণ্টটো উঠাই দিওঁ, কিউ ইকুৱেল টু কি হ'ব? চি বি। অ'কে, এই যিটো চি কনষ্টেণ্ট দিছোঁ, সেই চি কনষ্টেণ্টটোৱে কি হয়? আমাৰ কেপাচিটেন্স, এটা কণ্ডাক্টৰৰ কেপাচিটেন্স। ইয়াক যদি আমি কি কৰোঁ? ৰিএৰেঞ্জ কৰোঁ। এইটো ইকুৱেশ্যনৰ পৰা কি আছিলে? কিউ ইকুৱেল টু কি আছিলে? কিউ ইকুৱেল টু কি আছিলে? চি ভি, হয় নহয়? এতিয়া যদি আমি চি এটা চাইডত কৰি দিওঁ, চি এটা চাইড কৰি দিলে আমাৰ কি হ'ব? কিউ বাই বি। তোমালোকে তাত চোৱা, নোটছতো দিয়া আছে। ফ্ৰম দ্য এবভ ইকুৱেশ্যনৰ পৰা আমি লিখিব পাৰি কি? চি ইকুৱেল টু কিউ বাই বি। এতিয়া আকৌ আমি ইয়াক এনেকৈও ডিফাইন কৰিব পাৰোঁ। ডাজ দ্য কেপাচিটেন্স অফ এ কণ্ডাক্টৰ ইজ দ্য ৰেচিঅ' অফ ইলেক্ট্ৰিক চাৰ্জ অন ইট টু ইটছ পটেনচিয়েল। কেপাচিটেন্সক আমি এনেকৈও ডিফাইন কৰিব পাৰি যে দ্য কেপাচিটেন্স অফ এ কণ্ডাক্টৰ ইজ দ্য ৰেচিঅ' অফ কাৰ মাজৰ কেপাচিটেন্স? এটা কণ্ডাক্টৰৰ কেপাচিটেন্সটো হৈছে কাৰ মাজৰ ৰেচিঅ'? ইলেক্ট্ৰিক চাৰ্জ অন ইট। এই কণ্ডাক্টৰটোত থকা ইলেক্ট্ৰিক চাৰ্জৰ ৰেচিঅ' টু ইটছ পটেনচিয়েল। তাৰ পটেনচিয়েলৰ লগত চাৰ্জ আৰু পটেনচিয়েলৰ যিটো ৰেচিঅ', সেই ৰেচিঅ'টোক আমি কেপাচিটেন্স বুলি ক'ব পাৰি এটা কণ্ডাক্টৰৰ। ইয়াতে ৰেচিঅ' হয় নে নহয়? কিউ বাই বি মানে ইয়াতে দুইটা চাৰ্জ আৰু পটেনচিয়েল কিহত আছে? ৰেচিঅ'ত আছে। ডাজ দ্য কেপাচিটেন্স অফ এ কণ্ডাক্টৰ ইজ দ্য ৰেচিঅ' অফ ইলেক্ট্ৰিক চাৰ্জ অন ইট টু ইটছ পটেনচিয়েল। কণ্ডাক্টৰৰ কেপাচিটেন্স হৈছে ৰেচিঅ' অফ ইলেক্ট্ৰিক ফিল্ড আৰু পটেনচিয়েলৰ ৰেচিঅ'। ইলেক্ট্ৰিক ফিল্ড আৰু
সৰি ইলেক্ট্ৰিক চাৰ্জ আৰু পটেনশিয়েলৰ ৰেচিঅ'টো হৈছে কি আমাৰ কেপাচিটেন্স ওকে সো ইট ইজ ইণ্ডিপেণ্ডেণ্ট অফ কিউ অৰ বি আৰু এই কেপাচিটেন্সটো ইণ্ডিপেণ্ডেণ্ট হয় কাৰ পৰা কিউ আৰু বিৰ পৰা কিউ কিমান চাৰ্জৰ ওপৰত ডিপেণ্ড নকৰে বা পটেনশিয়েলৰ ওপৰত ডিপেণ্ড নকৰে আমাৰ কেপাচিটেন্সটো ডিপেণ্ড কৰে কাৰ ওপৰত অন দ্য সাইজ এণ্ড শ্বেপ অফ দ্য কণ্ডাক্টৰ এই কণ্ডাক্টৰটোৰ সাইজ আৰু শ্বেপৰ ওপৰত ডিপেণ্ড কৰে কেনেকা সাইজৰ আছে কেনেকা শ্বেপৰ আছে সেইটো তোমালোকে নেক্সট ভিডিঅ'বোৰত পাবা বেলেগ বেলেগ কণ্ডাক্টৰৰ কাৰণে বেলেগ বেলেগ কেপাচিটেন্স কেনেকৈ হয় আচ্ছা কণ্ডাক্টৰ এণ্ড দ্য নেচাৰ অফ দ্য সাৰাউণ্ডিং আৰু চাৰিওফালৰ সাৰাউণ্ডিঙৰ ওপৰতো ডিপেণ্ড কৰে কেপাচিটেন্সটো বাট ইট ডাজন্ট ডিপেণ্ড আপন দ্য নেচাৰ অফ দ্য মেটেৰিয়েল অফ দ্য কণ্ডাক্টৰ বাট যিটো কণ্ডাক্টৰ আছে সেই কণ্ডাক্টৰটোৰ মেটেৰিয়েল কি হয় মেটেৰিয়েলটোৰ ওপৰতো ডিপেণ্ড নকৰে কেপাচিটেন্সটো ওকে সো ইয়াত যদি আমি কি ভি যদি 1 বহাই দিওঁ ইয়াত যদি ভি সাপোজ ভি আমি 1 পটেনশিয়েল তাৰ ইনক্ৰিজ কৰিম সো ইয়াতে তাক আমি কেপাচিটেন্সটোক এনেকাও ডিফাইন কৰিব পাৰোঁ যে 1 দি দিলে দ্যাটছ মিন কি 1 পটেনশিয়েল সো 1 পটেনশিয়েল ইনক্ৰিজ কৰাবলৈ যিমানখিনি আমি চাৰ্জ দিব লগা হ'ব এটা কণ্ডাক্টৰত সেই পৰিমাণটোক আমি কি বুলি ক'ম কেপাচিটেন্স বুলি ক'ম ইয়াক এনেকাও ডিফাইন কৰিব পাৰোঁ চোৱা এতিয়া বি যদি আমি 1 দি দিওঁ দেন চি ইকুৱেল টু কি হ'ব কিউ হ'ব ওপৰৰ ইকুৱেশ্যনটোৰ পৰা চাই লোৱা দেট ইজ দ্য কেপাচিটেন্স অফ এ কণ্ডাক্টৰ ইজ দ্য এমাউণ্ট অফ চাৰ্জ ৰিকুৱাৰ্ড টু ৰাইজ ইট পটেনশিয়েল বাই ইউনিটি চ' এটা কণ্ডাক্টৰত পটেনশিয়েলটো 1 ইউনিট ইনক্ৰিজ কৰিবলৈ দিয়া চাৰ্জৰ পৰিমাণকে আমি কি বুলি ক'ব পাৰোঁ আকৌ যে কেপাচিটেন্স বুলি ক'ব পাৰোঁ ওকে দ্য কেপাচিটেন্স অফ এ কণ্ডাক্টৰ ইজ দ্য এমাউণ্ট অফ চাৰ্জ ৰিকুৱাৰ্ড টু ৰাইজ ইটছ পটেনশিয়েল বাই ইউনিটি চ' এটা কণ্ডাক্টৰৰ পটেনশিয়েল 1 ইউনিট ইনক্ৰিজ কৰিবলৈ আমি দিয়া চাৰ্জৰ পৰিমাণকে আমি কেপাচিটেন্সো বুলি ক'ব পাৰোঁ চ' এইটোকো এনেকৈও আমি ডিফাইন কৰিব পাৰিম ওকে এতিয়া আমি চাম কেপাচিটেন্সৰ ইউনিট কি হয় চ' এছ আই ইউনিট অফ কেপাচিটেন্স ইজ ফাৰাড চ' ফাৰাড কেপিটেল এফৰ দ্বাৰা লিখা হয় চ' 1 ফাৰাডে কিমান হয় 1 ফাৰাড কিমান হয় ইয়াত তোমালোকে ইকুৱেশ্যনটোৰ পৰা বহাব পাৰিবা আমাৰ কি আছিলে কেপাচিটেন্স চ' এইটো হয় কি আমাৰ চি আছিলে চ' চি 1 ফেৰাড কেপাচিটেন্স 1 ফেৰাড ইকুৱেল টু কি হ'ব যেতিয়া আমি ওপৰত আছিলে কি চাৰ্জ চ' চাৰ্জৰ এছ আই ইউনিট কি আছিলে কুলম চ' 1 কুলম আৰু বল্টৰ পটেনশিয়েলৰ এছ আই ইউনিট কি আছিলে 1 বল্ট অ'কে চ' ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে চ' 1 ফেৰাড ইকুৱেল টু কি হ'ব 1 কুলম পাৰ পটেনশিয়েল পাৰ ইউনিট পটেনশিয়েল অ'কে চ' এই কণ্ডাক্টৰ এতিয়া ইয়াৰ পৰা আমি এই যিটো ইউনিটৰ পৰা আমি তাক ডিফাইন কৰিব পাৰি এই কণ্ডাক্টৰ হেজ এ কেপাচিটেন্স অফ 1 ফেৰাড চ' 1 ফেৰাডক আমি এনেকৈ ডিফাইন কৰিব পাৰি যে ইফ ইট ৰিকুৱাৰ্ছ 1 কুলম চাৰ্জ টু ৰাইজ ইটছ পটেনশিয়েল বাই 1 যেতিয়া আমি এটা কণ্ডাক্টৰত 1 পটেনশিয়েল ইনক্ৰিজ কৰিবলৈ তাত আমি 1 কুলম্বৰ চাৰ্জ দিওঁ দেন এই যিটো ইউনিট হ'ব এই যিটো পৰিমাণ পাম আমি সেই পৰিমাণটোক আমি এমাউণ্টটোক কি বুলি ক'ম 1 ফেৰাড বুলি ক'ম চ' 1 ফেৰাড এ কণ্ডাক্টৰ হেজ এ কেপাচিটেন্স অফ 1 ফেৰাড চ' এটা কণ্ডাক্টৰত 1 ফেৰাড কেপাচিটেন্স আছে বুলি ক'ব পাৰিম কেতিয়া ইফ ইট ৰিকুৱাৰ্ছ 1 কুলম চাৰ্জ যদি ইয়াত আমি 1 কুলম্বৰ চাৰ্জ ৰিকুৱাৰ্ড হয় দৰকাৰ হয় টু ৰাইজ ইটছ পটেনশিয়েল বাই 1 তাৰ পটেনশিয়েলটো 1 ভল্ট ইনক্ৰিজ কৰিবলৈ যদি আমি তাত 1 কুলম চাৰ্জ দিব লগা হয় দেন সেই যিটো চাৰ্জ ষ্ট'ৰ হ'ব তাতে সেই চাৰ্জ ষ্ট'ৰ হোৱাৰ কোৱান্টিটিটো কি হ'ব 1 ফেৰাড অ'কে চ' আজিৰ কাৰণে ইমানেই হ'ব থেংক ইউ